ছিলে কোনে গান গাইছে চা কোনে গান গাইছে অ' টিভিটো অঁ নমস্কাৰ ৰক্তিমা বৰুৱা চেনেললৈ মই আটাইকে সম্ভাষণ জনাইছোঁ। ইলেকশ্যন হৈ গ'ল আমাৰ আমি সকলোৱে নিজৰ অধিকাৰ সাব্যস্ত কৰিলোঁ। এই ৰাতিপুৱাটো এই গোমধান মাকৈ বুলিও কয় কিছুমানে, মাকৈ সিজাই পেলাই কিবাকিবি দি পিঁয়াজ মছলা চছলা দি ভাজা হৈছে চাওমিন যেনেকৈ থাকে তেনেকৈ চাৰিটা আকৌ ভিজা আছে এই বনাই আছোঁ কি কণ্ঠলঙাবলৈ কিনো বনাই আজি এনেকৈ মাকৈ এনেকৈ গোমধান তাৰমানে ধুবুৰীত থাকোঁতে বহুত খাইছিলোঁ। তাত মানে এটা বস্তু বনাই পাপৰৰ নিচিনা অকণকৈ ইমান ধুনীয়া লাগে খাবলৈ। এই তাৰপিছত কিন্তু খাই পোৱা নাই সেইটো বস্তু আৰু ধুবুৰীৰ পৰা অহাৰ পিছত আজি এনেই আমি পুৰি পেলাই আজি সেইটো বনালোঁ। ৰাতিপুৱা ফিৰোজা মই বিনু ক'ৰবাৰ পৰা আহোঁগৈ মানে আমি তাত ঠাইত গৈছিলোঁ, গৈ আকৌ বৰষুণ দিয়াৰ কাৰণে ঘৰত সোমাই গ'লোঁ। দীপ্তিহঁতৰ ঘৰত তাই আমাক লুচি ভাজি চাহ এনেকৈ মানে খোৱালে আৰু দীপ্তি গ'ল নহয় ভালেই লাগিলে। গোটেইজনী দীপ্তি কাম কৰি আছে একেবাৰে মানে দিনটো ব্যস্ত হৈ তেওঁ মানে এই মানুহক খুওৱা যিটো আদৰ সাদৰ মানে সেইটো তাই গৈছিল আৰু ভালেই লাগিলে সময়টো এনেকৈ থাকিলোঁ বহুত সময় বৰষুণটো এৰালৈকে আকৌ জুবিনৰ গান পালে আৰু গানকে ৰ'বই জোন মোৰ সন্মুখতে নিজানত ৰাতি মোৰ ঘূৰাব খেলিব ৰ'দে ঘতে তুমি আহিবা এদিন ৰং দিবা দুচকুত মৰমেৰে বুকু জোন মোৰ সন্মুখতে সেমেকা চকুলো দুগালতে তুমি চালেই জানা তুমি চুলেই জানা মেঘালী সপোনে বাগৰ সলাই তুমি চুলেই জানা তুমি চালেই জানা মেঘালী সপোনে বাগৰ সলাই প্ৰতিদিনে মাথো মনে প্ৰাণে দিনে প্ৰতিদিনে মাথো মনে প্ৰাণে আঁকিলো ৰাধেলো হিয়া জোৰাই তোমাৰ বাবেই জানা বুকুৱে মোৰ জানা বুকুৱে জাগৰে ৰজনী গংগাই তোমাৰ বাবেই জানা বুকুৱে মোৰ জানা বুকুৱে জাগৰে ৰজনী গংগাই চকুৱে তোমাকে দিয়াই জোন মোৰ সন্মুখতে সেমেকা চকুলো দুগালতে গোপনে ফাগুৱে তুমি অহাৰ আজি বাতৰি পাই গোপনে ফাগুনে মন তলালে তুমি অহাৰ আজি বাতৰি পাই তুমি চালেই জানা তুমি চুলেই জানা মেঘালী সপোনে বাগৰ সলাই তুমি চালেই জানা তুমি চুলেই জানা মেঘালী সপোনে বাগৰ সলাই
দুহাততে নিজানত ৰাতি মোৰ কেতিয়াকে ভঙাব কিনিব দেহতে তুমি আহিবাই দিনা ৰং দিনা চকুত মৰমেৰে তুমি যে বসন্ত মাজতে জীৱন সৃষ্টিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি এবাৰ বোলো আকৌ এটা খবৰ লৈ আহোঁগৈ আমাৰ ৰীমা আৰু ইলেকশ্যনত উঠিছে যিহেতু এদিনো যোৱা নাছিলোঁ এই মৃদুলাই আকৌ বনাই দিলে লুচি তৰকাৰী তাইও ঠিকছে বনাই খোৱালে সন্ধিয়াটো ভালেৰে গ'ল বাৰু কাৰ লগত গ'লোঁ ভাৰতীৰ লগত গ'লোঁ মই আমাৰ চেণ্টাৰত আহি দি আজি ভোট দিবলৈ অকলেই গ'লোঁ আৰু দেৰিকৈ গ'লোঁ ভোটটো দি পেলাই মই বোলো মাদ্ৰাছাত চাই আছোঁ ৰেণুহঁতে কি কৰিছে বিনিমতে চাবলৈ লগ পালোঁ এই লাইন দেখিছেনে কিমান দীঘলীয়া লাইন এই এতিয়ালৈকে 4টা বাজু হৈছে লাইন দীঘল একেবাৰে মাদ্ৰাছাত আৰু তাতে ৰেণুক লগ পালোঁ ৰজমুন এনেকৈ আৰু লাইনত ফিৰোজাহঁত ৰখি আছে বাকী এইটো চেণ্টাৰখিনি সিমান মানুহ নাই বাৰু লাইন একেবাৰে দীঘল ফিৰোজাও ৰখি আছে আমি অকণমান সময় দিলেহে চব লগ পালেতো আৰু এটা ফূৰ্তি থাকি আৰু আমাৰ তাই ডুবাইত থাকে কিন্তু তাই ইলেকশ্যনটো যোৱাই নাই ভোটটো দিহে তাই প্ৰাৰ্থী আছে কোনোবা দি পেলাই তাই মানে যাবগৈ আৰু সেয়াই আৰু তাৰপিছতে আহি গ'লোঁ তাৰপিছত এয়া ৰাতিপুৱা আকৌ মদন কামতিবোৰ দি গৈ এনেকৈ ভিতৰ সলাই দি মই গুচি গ'লোঁ গুৱাহাটীলৈ গৈছিলে মোৰ নাতিনিটাৰ কাৰণে কিবা এটা নানিলে ভাল নালাগে যে বিহুটোত সেইকাৰণে সিহঁতৰ লগত কাপোৰ লৈ আহোঁ দুইটালৈকে দুযোৰ তাৰপিছত আৰু কিবা সৰু সুৰা কিবা বজাৰ চজাৰ আছে বোলো এখন টেক্সি পালোঁ সেইখনতে আহিলোঁ এনেকৈ সেইখনে আকৌ ভিতৰ সলাই আহিলে সিহঁতৰ মানে হেৰি নাই পাছ নাই আৰু পাছো মানে প্ৰাইভেট গাড়ী ইমান মানে পইচা লয় বোলে 2000 টকা এতিয়া বোলে আৰু বঢ়ালে গতিকে আমাৰতো 280 আছিলে এতিয়া বাৰু 300 টকা এটা হ'ল কিন্তু এইবিলাক গাড়ী বাৰু কেনেকৈ চলিব ভাবি চিন্তি গৈ আছোঁ সেই টেক্সিখনতে গাড়ী লৈ যোৱা নাই গাড়ী ল'লে ড্ৰাইভাৰৰ কথা থাকে ল'ৰা ছোৱালীবিলাকেতো যাব নোখোজেই আমাৰ লগত আৰু গতিকে সেইকাৰণে আজিকালি বেছি গাড়ী নিনোৱেই টেক্সিতে গুচি গ'লোঁ এইফালে ভিতৰ ফালে এইবোৰ ভাবি চিন্তি গৈ আছোঁ আৰু ইলেকশ্যনৰ কথা আৰু আগৰ কেনেকুৱা ইলেকশ্যন আছিলে আজিকালি কেনেকুৱা হ'ল আগতে আমাৰ ইমান শান্তিপূৰ্ণ আমি ইমান মানে ৰাজনীতি সোমাই নপৰিছিলোঁ আজিকালি মানুহবিলাকক সোমাই পৰে নিজৰ ভিতৰতে কাজিয়া পেচাল লাগি কি যে হৈ থাকে মানে কোনোবাই কাৰোবাক ছাপোৰ্ট কৰে কোনোবাই কাৰোবাক ছাপোৰ্ট কৰিবও পাৰে তাতেওনো আৰু মানুহবিলাকৰ লাগি থাকিব কি যোনে যাক ভাল পায় আমাৰ ঘৰখনতে আগতে মায়ে যদি কাৰোবাক দিয়ে আমি কাৰোবাক দিওঁ ঘৰৰ ভিতৰত অকণ তৰ্ক লাগে কিয়নো দিয়ক কিন্তু সেইটো নিজৰ কথা মায়েকতো একো মই হস্তক্ষেপ নকৰোঁ মোকো নকৰিবি আমাৰ ঠিক শাহুমাও তেনেকুৱা আছিল দেই গাত ফুটিয়ে কোনো গমেই নাছিলে ইমান সুধোঁ কেতিয়াবা মনে মনে মই বুদ্ধি কৰি নাই মায়ে কোনো দিনে পোৱা নক'লে আৰু আজিকালি আৰু ফেচবুকত লিখি দিয়ে মই অমুকক ভোট দিম মই তমুকক ভোট দিম সেইটো জানো কথাটো সেইকাৰণে কি লাভ হ'ব বাৰু এই বজাৰ পাই গ'লোঁ বজাৰত মানে কিনিলোঁ বস্তুবিলাক তাৰপিছত দেখিলোঁ এইখন অলপ মানে কম পইচাত মানে দি আছে কিছুমানে ইমান সৰু মানে আমাৰ লাগতিয়াল বস্তু পাকঘৰৰে হওক ড্ৰয়িং ৰুমৰে হওক তেনেকুৱা ধৰণৰ সৰু ল'ৰা ছোৱালীৰ বস্তু আৰু কটাৰী চামুচ এইবিলাক বস্তু মই ইমান ভাল পাওঁ আৰু কটাৰীখন মানে মোৰ বৰ প্ৰিয় আৰু কটাৰী কিনিও মই
আজি কিন্তু মই তেনেকুৱা ধৰণৰ ভাল লগা কটাৰী নেদেখিলোঁ। আছে কিন্তু মই দীঘল দীঘল কটাৰীবিলাক ভাল নাপাওঁ। অলপ সূতা হ'লে অলপ চুটি চুটি এনেকুৱা ভাল পাওঁ। তাৰপিছত বাচন থোৱা, বাচন ঘঁহা, বিভিন্ন আৰু কেৰাহী, মূৰত মাৰা, কিলিপ বিধে বিধে এইবিলাক চাই পেলাই ভাল লাগে। কিনাতকৈ মানে চাই ভাল লাগে। কেতিয়াবা লৈ লওঁ এটা দুটা পচন্দ হ'লে। আৰু দামবিলাক দেখিছেনে ইয়াত 30 টকা 40 টকা এনেকুৱা। তাৰমানে দাম মানে ৰিডাকশ্যনেই হৈ আছে আৰু কিছুমান বস্তুৰ। আৰু মই ভাল লগা মানে এটা সেয়া চেট এটা ল'লোঁ ডাইনিঙত পাৰা, এনেকুৱাকৈ লৈ ল'লোঁ। বৰ ধুনীয়া সস্তাতেই পালোঁ কিন্তু বস্তুটো। এইবিলাক বস্তু দেখিলোঁ আৰু চামুচকেইখন ভাল লাগিছে কিন্তু চামুচখন পাতল, সেইকাৰণে লৈ ল'লোঁ আৰু এনেকৈ বজাৰ সমাৰ কৰি ফুলৰ বজাৰ যাওঁ। কিন্তু ইমান বৰষুণ দিলে নহয়, ডাঙৰ ডাঙৰ থোপা বৰষুণ দিলে, সেইকাৰণে বোলো নাই ঘৰলৈ যোৱা ভাল হ'ব সেইবুলি ভাবি বস্তু চাই ঘৰলৈকে যাওঁগৈ আৰু বৰষুণ খুব দিলে। এইবোৰ চেকনিটো ইমান ভাল লাগে আৰু এইখনত মানে দিব পাৰিব বস্তুবোৰ। মোৰ পচন্দৰ নহয় আৰু গোটাইখিনি নখ ছোৱালীবোৰে লগাই নখত লগাই লয় ইমান ষ্টাইল ভিডিঅ'টো মই শেষ কৰিছোঁ দেই।